2026 চনৰ নিৰ্বাচনটো আমি যিসকলে একেলগে খেলিলো ছটা দলে একেলগে খেলিলো গতিকে সেই ছটা দলে আজি লগ হৈ কাৰ কেনেকুৱা পজিশন আমি কিমানখন আসনত কোনটো দলে জয়ী হ'ম সেই সম্পৰ্কে আজি আলোচনা হোৱাৰ পাছত ডেফিনেটলি ভৱিষ্যতৰ চৰকাৰ গঠন কৰিব পৰা যাব নে নাযাব সেই সম্পৰ্কীয় পৰ্যালোচনা হ'ব এই আটাইবিলাক বিষয় আলোচনা হ'ব আৰু আলোচনা হৈ একেলগতে এসাঁজ আমি ভাত খাম আৰু আমাৰ পৰ্যালোচনা অনুসৰি আমি বিৰোধী দলবিলাকে চৰকাৰ গঠন কৰিব পাৰিম আমি 7+ ডেফিনেটলি জিকিব ডেফিনেটলি আৰু ৰচিদ মণ্ডলটো জিকিবই আৰু ৰচিদ মণ্ডলটো জিকিবই মানে চবেতো ক'বই কিন্তু কথাটো হ'ল ৰচিদ আলম তেখেতে নিজে যিহেতু খেলিছে তেখেতে ক'বই কিন্তু মোৰ মতে আৰু আপোনালোকে নিজে দেখিব কেইদিনমানৰ পাছতো দেখিবই আমাৰ কেণ্ডিডেট জিকিব মানে 70 পৰা 80ৰ ভিতৰত আমি আসন পাম 70ৰ পৰা 80ৰ ভিতৰত আমি আসন পাম আৰু আপোনালোকে নিশ্চিতভাৱে দেখিবলৈ পাব যে এইবাৰ এটা মিৰাকুলাছ ঘটনা ঘটিছে আমি বিৰোধী দলে যিমান কষ্ট কৰিছোঁ তাতকৈ ৰাইজে বেছি কষ্ট কৰিছে এইবাৰ বিৰোধী দলে যিমান বেছি চেষ্টা কৰিছে তাতকৈ এইবাৰ ৰাইজে বেছি প্ৰাৰ্থনা কৰিছে এইবাৰ সকলোৱে বিচাৰিছে যে হিটলাৰ হিমন্ত বিশ্ব শৰ্মাক এইবাৰ শাসনৰ পৰা খেদি দিয়া হওক এইবাৰ সকলোৱে বিচাৰিছে যে আমাৰ স্বেচ্ছাচাৰী শাসন আমাৰ ফেচিষ্ট শাসন বিজেপি আৰু RSSৰ শাসন এইবাৰ ওফৰাই পেলোৱা হওক অসমৰ জনতাক এওঁলোকৰ অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক হিটলাৰী কাৰ্যকলাপৰ পৰা বচোৱা হওক আমাৰ দেশৰ গোটেই ব্যৱসায় বাণিজ্য শেষ কৰি পেলাইছে বিজেপিয়ে ব্যৱসায়ীবিলাকক বচোৱা হওক আমাৰ দেশত বস্তুৰ মূল্য বৃদ্ধি ইমান বেছি হৈ গৈছে মানুহ টিকিব নোৱাৰা হৈছে মানুহৰ বাক স্বাধীনতা নাইকিয়া হৈ গৈছে এই সমস্ত বিপদৰ পৰা অসমৰ মানুহক বচাবৰ কাৰণে এইবাৰ অসমৰ মানুহে প্ৰাৰ্থনা কৰিছে যে এইবাৰ বিজেপি পৰাভূত হওক হিমন্ত বিশ্ব শৰ্মা পৰাভূত হওক সেইকাৰণে আমি যিবিলাক মানে একেবাৰে জিকিবই বুলি ভবা নাছিলোঁ সেইবিলাক মানুহৰো এইবাৰ আমাৰ কণ্টেষ্ট হৈছে এইবাৰ অভূতপূৰ্ব ইলেকশ্যন হৈছে আপোনালোকে যদিও মুকলিমূৰীয়াকৈ কথাখিনি নাই যদিও চৰকাৰে 90+ পাম বুলি কৈ আছে কিন্তু আপোনালোকে নিজে দেখিবলৈ পাব যে বিজেপি আৰু NDA 30ৰ পৰা 40ৰ আসন পাব আৰু বিৰোধী দলবিলাকে 70ৰ পৰা ওপৰলৈকে কিমান যাব পাৰে কিমান আসনলৈ আগবাঢ়ি যাব মানে তিনি গগৈয়ে এইবাৰ নিৰ্বাচনত আটাইতকৈ বেছি ডাঙৰ প্ৰভাৱ পেলাইছে তিনি গগৈ যিটো ইছ্যু তিনি গগৈৰ যিটো ধাৰণা সেই ধাৰণাটোৱে সম্পূৰ্ণৰূপে উজনি অসমখনত তোলপাৰ লগাই দিছে উজনি অসমৰ মানুহৰ মন মগজু সম্পূৰ্ণৰূপে তিনি গগৈৰ ধাৰণাই একেবাৰে বদলাই দিছে আৰু সেইকাৰণে মই ভাবোঁ যে এইবাৰ নিৰ্বাচন একদম মিৰাকুলাছলি সাংঘাতিক ধৰণে আমাৰ বিৰোধী পক্ষত আহিব আৰু বিজেপিৰ বিৰুদ্ধে এই নিৰ্বাচন যাব আপোনালোকে নিশ্চয় দেখিবলৈ পাব